নমস্কাৰ, মোৰ নাম নাছৰিন আখতাৰ। মই পূব নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত মিলনেমী মাদ্ৰাছাৰ সহকাৰী শিক্ষয়িত্ৰী। আজি ই লাৰ্ণিং ব্যৱস্থাৰ জৰিয়তে মই অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত অতীতক নাযাবা পাহৰি অসমীয়া বিষয়টোৰ পাঠটি আলোচনা কৰিম। চোৱা, এই পাঠটিৰ মূল উদ্দেশ্য হৈছে কি যে অতীতৰ সম্পদবোৰৰ লগতে আমাৰ কলা সংস্কৃতিৰ বিষয়ে অৱগত হোৱা। এই পাঠটিত বিশেষভাৱে কৃত্ৰিমান সম্পদৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছে। এই পাঠটিত প্ৰত্নদত্ত সম্পদসমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। চোৱা, প্ৰত্নদত্ত শব্দটো হৈছে তোমালোকৰ বাবে নতুন। প্ৰত্নদত্ত শব্দটোৰ অৰ্থটো মই ইয়াত লিখিয়ে দিছোঁ যে প্ৰত্নদত্ত শব্দটোৰ অৰ্থ হৈছে পুৰণিকলীয়া সম্পদৰ জ্ঞান। চোৱা, এতিয়া আমি পাঠৰ মাজলৈকে যাওঁ। যে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত প্ৰধান শিক্ষকদেৱে চিনাকি কৰাই দিছিল এজন প্ৰত্নতত্ত্ববিদ, আৰু তেখেতৰ নাম আছিল ডক্টৰ বিপিন চন্দ্ৰ দাস। যে বিপিন চন্দ্ৰ দাসে ছাত্ৰ ছাত্ৰীসকলক প্ৰত্নতত্ত্ব সম্পদৰ ওপৰত এটি বক্তব্য আগবঢ়াব বুলি প্ৰধান শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলক ক'লে, আৰু বিপিন চন্দ্ৰ দাসেও ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি নমস্কাৰ জনাই নিজৰ বক্তব্য আগবঢ়ালে। যে তেওঁ প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলক এটি প্ৰশ্ন কৰিলে, কি বুলি যে তোমালোকে মঠ মন্দিৰ দেখিছানে? তেতিয়া উত্তৰত ছাত্ৰ ছাত্ৰীসকলে খুব উৎসাহিতভাৱে কৈছে, হয় আমি দেখিছোঁ, কামাখ্যা মন্দিৰ, উগ্ৰতাৰা মন্দিৰ, মদন কামদেৱ মন্দিৰ, তাম্ৰেশ্বৰী মন্দিৰ। গতিকে এই মন্দিৰবিলাকৰ কি যিবিলাক সম্পদ, যিবিলাক ভাস্কৰ্য, যিবিলাক শিল্পকলা, সেই আটাইবোৰ সম্পদে, আটাইবোৰ লিখনিয়ে, আটাইবোৰ লিপিয়ে আমাক অতীতৰ বুৰঞ্জী, অতীতৰ ধৰ্ম, অতীতৰ দৰ্শনৰ জ্ঞান দিয়ে। গতিকে এই আটাইখিনিকে আমি কি বুলি ক'ব পাৰোঁ? কলা সম্পদ। গতিকে ছাত্ৰ ছাত্ৰীসকল চোৱা, তোমালোকে এটা নতুন শব্দ শিকিলা, আৰু এই শব্দটো হৈছে কলা সম্পদ। কলা সম্পদ দেখা পাইছা নিশ্চয়। চোৱা, কলা সম্পদ মানে হৈছে অতীতৰ সম্পদ। অতীতৰ সম্পদ। তাৰপিছত চোৱা, এই কলা সম্পদবোৰে আমাক কি কৰায়? অতীতৰ ঐতিহ্যিক সাংস্কৃতিক দিশৰ বিষয়ে আমাক অৱগত কৰায়। তাৰপিছত তেখেতে কি কৰিছে? ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত অভাৰহেড প্ৰজেক্টৰত ধুনীয়াকৈ ছবিবোৰ দেখাইছে। হৰপ্পা মহেঞ্জোদাৰোৰ খননৰ ছবি দেখাইছে, কিন্তু মই তোমালোকক প্ৰজেক্টৰত দেখাব নোৱাৰোঁ। মই তোমালোকক দেখাইছোঁ। চোৱা, ইয়াতে এইটো ছবি দেখিছা নিশ্চয় তোমালোকে। ছবিটো এইটো এটা ছবি। গতিকে এই হৰপ্পা মহেঞ্জোদাৰোৰ খননৰ ফলত যিবিলাক বস্তু উদ্ধাৰ হৈছিল, সেই উদ্ধাৰ হোৱা বস্তুবিলাক কি কি আছিল? আমাৰ থকা ঘৰ, নলা নৰ্দমা, তেওঁলোকে ব্যৱহাৰ কৰা বাচন বৰ্তন, তাৰপিছত চোৱা বিভিন্ন ধৰণৰ অলংকাৰ, আৰু গা ধোৱা ঘৰৰ কিছুমান ভগ্নাৱশেষ। আৰু এই আটাইবোৰ বস্তুৱে আমাক কি দেখাই দিয়ে? কি সোঁৱৰাই দিয়ে? যে সেই সময়ৰ কলা সংস্কৃতিক সোঁৱৰাই দিয়ে। গতিকে ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় বুজিব পাৰিছা যে তাহানিৰ দিনতে আমাৰ মানে সভ্যতাৰ আৰম্ভণি ঘটিছিল। এই কিন্তু সভ্যতাবিলাক মানে জীয়াই থকা নাই এতিয়া, সম্পূৰ্ণৰূপে কিন্তু ধ্বংস হৈ গৈছে। আৰু প্ৰত্নতত্ত্ববিদসকলে এই ধ্বংস হৈ যোৱা সম্পদবিলাকক কি কৰে? গৱেষণা কৰি উলিয়ায়, আৰু সম্পদবোৰ কি কৰে? চিৰদিনৰ বাবে সংৰক্ষণ কৰি ৰাখে। তেতিয়া এজনী ছাত্ৰীয়ে ধুনীয়াকৈ সুধিছে বিপিন চন্দ্ৰ দাসক যে কি কৰিছে? ছাৰ, প্ৰত্নতাত্ত্বিক সম্পদ হ'বলৈ হ'লে কিমান বছৰ পুৰণি হ'ব লাগিব? তেতিয়া কৈছে, প্ৰত্নতাত্ত্বিক সম্পদ যদি হ'বলৈ হয় তেতিয়াহ'লে কিমান বছৰ পুৰণি হ'ব লাগিব? প্ৰায় 100 বছৰ পুৰণি হ'ব লাগিব। অৰ্থাৎ প্ৰত্নতাত্ত্বিক সম্পদ বুলি ক'লে কাক বুজা যাব? আজিৰ পৰা প্ৰায় 100 বছৰ পুৰণি সম্পদসমূহকে আমি প্ৰত্নতাত্ত্বিক সম্পদ বুলি ক'ব পাৰিম। তাৰপিছত তেওঁ কি কৰিছে? প্ৰজেক্টৰত ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত অসমৰ বিষয়ে দেখুৱাবলৈ আৰম্ভ কৰিছে। অসমৰ কেইবাখনো জিলা তেওঁ দেখাইছে। কি কি চোৱা, যে গোৱালপাৰা জিলাৰ সূৰ্য পাহাৰ, তেজপুৰৰ ওচৰৰ বৰা চুবুৰী, গুৱাহাটীৰ আমবাৰীৰ খননৰ বিষয়ে তেখেতে প্ৰজেক্টৰটোত দেখাইছে। তাৰপিছত গুৱাহাটীৰ আমাৰ আমবাৰীত তেখেতে এটা নটৰাজৰ মূৰ্তিৰ বিষয়ে কৈছে। চোৱা, এইটো নটৰাজৰ মূৰ্তি দেখিছা তোমালোকে? এই নটৰাজৰ মূৰ্তিটোৰ কথা তেখেতে কৈছে। আকৌ তেজপুৰত কি বৰা চুবুৰীৰ ওচৰত যিটো পোৰা মাটিৰ কলহৰ যিটো অৱশেষ মানে তেওঁলোকে পাইছিল, সেই পোৰা মাটিৰ কলহটোৰ সেই অৱশেষটো কাৰ লগত মিল থকা বুলি তেখেতে ছাত্ৰ ছাত্ৰীসকলক কৈছিল? যে গংগা নদীৰ উপত্যকাৰ লগত মিল আছে।
তাৰ মানে কি বুজা যায় যে আমাৰ উত্তৰ পূবৰ যিটো সভ্যতা আৰু উত্তৰ ভাৰতৰ যিবিলাক সভ্যতা সেই সভ্যতাৰ মাজত মিল আছে। আকৌ মনিকা নামৰ এজনী ছোৱালীয়ে হঠাতে তেওঁক উঠি পেলাই কি কৰিলে, তেওঁক এটা প্ৰশ্ন কৰিলে যে ছাৰ শিৱসাগৰৰ চৰাইদেউৰ বিষয়ে দেখোন আমি শুনিলোঁ। তেতিয়া চৰাইদেউৰ তেখেতে ক'লে যে চৰাইদেউৰ কথা মই পিছত ক'ম, এতিয়া তোমালোকক সূৰ্য পাহাৰৰ খননৰ বিষয়ে ক'ম। সূৰ্য পাহাৰৰ খননৰ ফলত কি ওলাইছিল, বুদ্ধদেৱৰ মূৰ্তি, তাৰপিছত জৈন ধৰ্মৰ আদিগুৰু নেমিনাচ ঋষভৰ ভাস্কৰ্য, শিৱলিংগ, গণেশ আদিবোৰ মূৰ্তিৰ সমাৱেশ তেওঁলোকে পাইছিল। গতিকে ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ যে তাহানিৰ দিনৰ পৰাই আমাৰ অসমখন মিলনৰ তীৰ্থভূমি। আজি যেনেকৈ আমি হিন্দু, মুছলিম, শিখ সকলোবিলাক একেলগে বাস কৰোঁ, ঠিক তেনেকৈ তাহানিৰ দিনৰ পৰাই আমাৰ বৌদ্ধ ধৰ্মৰ, জৈন ধৰ্মৰ মিলনৰ তীৰ্থভূমি ৰূপে আমাৰ অসমখন কি হৈ আছে, অন্যৰ আগত পৰিচিত হৈয়ে আছে। হয়নে ছাত্ৰ ছাত্ৰীসকল, বুজি পাইছা তোমালোকে নিশ্চয়? এইবাৰ তেওঁ কি কৰিছে, গোলাঘাট জিলাৰ কথা কৈছে। গোলাঘাট জিলা দুবৰণি অঞ্চলটোত তেওঁলোকে কি পাইছিল, বিভিন্ন ধৰণৰ ভাস্কৰ্য, তাৰপিছত প্ৰাচীন লিপি, সেইবিলাক মুদ্ৰা আদিবোৰ পাইছিল আৰু সেইবিলাক তেওঁলোকে কি কৰিছে, সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰাখি থৈছে। আমবাৰীৰ খননত তেওঁলোকে নটৰাজৰ মূৰ্তিটো পোৱাৰ লগতে তেওঁলোকে কি পাইছে, আকৌ ভগৱান বিষ্ণু, শিৱৰ ডাঙৰ সৰুৰ আকাৰৰ ভাস্কৰ্য আৰু পোৰা মাটিৰ কিছুমান মূৰ্তি পাইছে, যিবিলাক তেওঁলোকে সংগ্ৰহালয়ত সংগ্ৰহ কৰি থৈছে। আৰু ছাত্ৰ ছাত্ৰীক তেওঁ কৈছে যে তোমালোকে গৈ সেইবোৰ সংগ্ৰহালয়ত চাব পাৰিবা। আৰু ময়ো তোমালোকক কওঁ যে তোমালোকেও আমাৰ ৰাজ্যিক সংগ্ৰহালয়লৈ গৈ এই সকলোবিলাক চাই আহিব পাৰিবা। তাৰপিছত চোৱা, এতিয়া শেষৰ ফালে তেখেতে ছাত্ৰ ছাত্ৰীসকলক কৈছে যে শিৱসাগৰৰ যিটো মৈদামৰ খনন, সেই মৈদামৰ খননত তেওঁলোকে মৈদামত কি পাইছিল, আহোম যুগত ৰজা মহাৰজাসকলে ব্যৱহাৰ কৰা সোণৰ অলংকাৰ, শৰাই, তাৰপিছত সঁফুৰা, হাতী দাঁতৰ সামগ্ৰী, সেই সকলোবিলাক সেই মৈদামত একেলগে উদ্ধাৰ হৈছে। গতিকে এই বস্তুখিনি আমাৰ কিন্তু কাৰ লগত মিল থকা বুলি তেওঁ কৈছে, চীন দেশৰ লগত মিল আছে। চীন দেশত একে নিয়মতে হয়তো তেওঁলোকে কি কৰিছে, বস্তুবিলাক মৃতকৰ সমাধি তেওঁলোকে বনায়। তাৰপিছত তেখেতে কৈছে কছাৰীসকলৰ ডিমাপুৰ, কাছমাৰী পথাৰ, উত্তৰ কাছাৰ জিলাৰ মাইবং, খাছপুৰ আদি স্থানতো বিভিন্ন ধৰণৰ প্ৰত্নতাত্ত্বিক সৌধ উদ্ধাৰ হোৱা বুলি কৈছে। আৰু সামৰণি তেখেতে ছাত্ৰ ছাত্ৰীসকলক এটি বক্তব্য আগবঢ়াইছে। কি বুলি বক্তব্য আগবঢ়াইছে, যে প্ৰত্নতাত্ত্বিক খনন কাৰ্যত উদ্ধাৰ হোৱা সম্পদবোৰে এটা জাতিক ঐতিহাসিকভাৱে গৌৰৱান্বিত কৰে, যে সঁচাকৈয়ে যে আমাৰ যিবিলাক আপুৰুগীয়া সম্পদ, সেই সম্পদসমূহে আমাক ঐতিহাসিকভাৱে আৰু চিৰদিন আমাক গৌৰৱ কৰি থৈ যাব পৰা কৰি থয়। আৰু এই সম্পদবোৰে আমাক কি কৰে, অৰ্থনৈতিকভাৱেও সবল কৰি তোলে। তোমালোকে নিশ্চয় বুজি পাইছা। আৰু তোমালোকক ময়ো কওঁ যে কোনোদিন কি নকৰিবা, সম্পদ অপচয় নকৰিবা। সম্পদ সদায় সংৰক্ষণৰ বস্তু। আজিৰ সম্পদেহে উত্তৰ জন্মলৈকে কেতিয়াবালৈকে আপুৰুগীয়া সম্পদ হ'ব আৰু তেওঁলোকে আজিৰ এই সম্পদখিনিক লৈ গৌৰৱ কৰিব পাৰিব। তাৰপিছত চোৱা, তেখেতে কি বুলি বক্তব্যটো সামৰণি মাৰিছে শেষত, যে প্ৰত্নতাত্ত্বিক সম্পদৰ যথোপযুক্ত সংৰক্ষণে এখন দেশক অৰ্থনৈতিক সবল কৰাৰ লগে লগে সাংস্কৃতিক বৈশিষ্ট্যৰাজিয়ে কি কৰে, বিদেশত আমাৰ দেশখনক পৰিচিত কৰায়। আমিও গৌৰৱ কৰিব পাৰিম আগলৈ কি, যে আমাৰ বিভিন্ন ধৰণৰ সম্পদ আছে, আপুৰুগীয়া সম্পদ আমি ৰাখি থৈছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, এই পাঠখিনিৰ মূল কথা এইখিনিয়ে। তোমালোকক ময়ো কওঁ যে আমি সম্পদ কেতিয়াও নষ্ট কৰিব নালাগে। সম্পদ ৰাখি থৈ দিবা, সংৰক্ষণ কৰিবা, তেতিয়াহে কি কৰিব, ভৱিষ্যত প্ৰজন্মই সেই সম্পদখিনিৰ ওপৰত গৌৰৱ কৰিব পাৰিব। গতিকে পাঠখিনিৰ কথাখিনি এইখিনি। তোমালোকক ইয়াৰ পিছত মই সাধাৰণভাৱে কেইটামান প্ৰশ্ন, সৰু সৰু প্ৰশ্ন আলোচনা কৰি দিওঁ। যে ইয়াত কৈছে চোৱা, প্ৰথম প্ৰশ্নটো পাঠভিত্তিকৰ, কোনবোৰ সম্পদক কলা সম্পদ বোলে? কোনবোৰ সম্পদক কলা সম্পদ বোলে? যে অতীতৰ যিবিলাক মূৰ্তি, অতীতৰ যিবিলাক ভাস্কৰ্য, লিপি, যিয়ে আমাক কি অতীতৰ ধৰ্ম, বুৰঞ্জী, দৰ্শনৰ জ্ঞান দিয়ে, সেই সকলোবোৰ সম্পদকে কলা সম্পদ বোলে। 6 নম্বৰৰ প্ৰশ্নটোত কৈছে চোৱা, যে অতীতৰ কিহৰ বিষয়ে কয় এই সম্পদবোৰে? অতীতৰ আমাৰ সাংস্কৃতিক যিবিলাক ঐতিহ্য, সেই সকলোবিলাকৰ স্বাক্ষৰ এই কলা সম্পদসমূহে বহন কৰে। তাৰপিছত চোৱা, কোনবিলাক সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ বোলে? যে প্ৰত্নতাত্ত্বিক সম্পদ হ'ল 100 বছৰৰ পুৰণি কলা সম্পদসমূহেই হৈছে প্ৰত্নতাত্ত্বিক সম্পদ। বাৰু ছাত্ৰ ছাত্ৰীসকল,
তোমালোকে পাঠটি নিশ্চয় কিছু হ'লেও ধৰিব পাৰিছা। এতিয়া মই তোমালোকৰ পাঠটিৰ শেষৰ ফালে তোমালোকক কেইটিমান গৃহকাৰ্য দিওঁ। সেই গৃহকাৰ্যখিনি তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো চাবা, পাঠখিনি পঢ়িবা ধুনীয়াকৈ আৰু কৰাৰ কাৰণে চেষ্টা কৰিবা। আহাচোন চোৱা, মই তোমালোকক গৃহকাৰ্য কেইটিমান দিওঁ, সেইটো লিখি ল'বা। গৃহকাৰ্যত বহুত দীঘল প্ৰশ্ন নিদিওঁ বাৰু, সৰু সৰু ছুটি ছুটি প্ৰশ্ন দিওঁ। এটা এটা ধুনীয়া প্ৰশ্ন দিওঁ। প্ৰত্নতত্ত্ব বুলিলে কি বুজা? প্ৰত্নতত্ত্ব বুলিলে কি বুজা? এইটো এটা দিলোঁ। 2 নম্বৰ প্ৰশ্নটো দিলোঁ, ডক্টৰ বিপিন চন্দ্ৰ দাস কোন আছিল? বিপিন চন্দ্ৰ দাস কোন আছিল? আৰু এটা দিওঁ সৰু প্ৰশ্ন, কোনবোৰ সম্পদ প্ৰত্নতাত্ত্বিক সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ তাৰপিছত তোমালোকক মই দুটামান খালী ঠাই দিওঁ। খালী ঠাই দিম নে শব্দ অৰ্থ দিওঁ? খালী ঠাই দিওঁ দিয়া। 4 নম্বৰত দিওঁ খালী ঠাই হিচাপে। খালী ঠাই পূৰণ কৰা। পূৰণ কৰা। পাহাৰ জিলাত অৱস্থিত। এটা খালী ঠাই দিলোঁ। এটা তোমালোকক শব্দ অৰ্থ দিওঁ। শব্দ অৰ্থ লিখা। শব্দ অৰ্থ লিখাত দিওঁ তোমালোকক ভাস্কৰ্য, ভগ্নাংশ, ভগ্নাৱশেষ, স্তূপ। গতিকে এইখিনি তোমালোকক গৃহকাৰ্য দিলোঁ। তোমালোকে নিশ্চয় ঘৰত কৰিবা, আশা থাকিল। গতিকে ই-লাৰ্ণিং ব্যৱস্থাৰ জৰিয়তে তোমালোকক যিখিনি পাৰিছোঁ সেইখিনি দিলোঁ। তোমালোকে ভিডিঅ'টো চাবা, পাঠটি পঢ়িবা, নিশ্চয়কৈ বুজি পাবা। ধন্যবাদ।